গেছত পাতত দিয়া কচুথুৰিনো কিমান খাম, আজি অকণমান জুইত পাতত দিয়া কচুথুৰি খুৱাবা নেকি? মই বোলো খুৱাম, যদিহে তুমি কচুথুৰি সকলোখিনি আনি মোক যোগাৰ কৰি দিয়া পাত পটোৱাৰ পৰ্যন্তলৈকে। আৰু সেই কথা মতে কাম। আৰু পাছে পাছে অৱশ্যে ময়ো ঘূৰি ফুৰিছোঁ। অৱশ্যে ময়ো কৰা হ'লেই ভাল আছিলে তাতছে, যিহেতুকে বুজি পাইছে আৰু বুজাসকলে। আৰু এইফালে কচুথুৰি আনি ৰেডি, তাৰপাছতে কণ জলকীয়া লৈছোঁ। আৰু আজি অকণমান বেলেগ, ইয়াতে মই অকণমান দিছোঁ মধুসোলেং টেঙা, আৰু তাৰপিছতে ইয়াতে দিছোঁ এতিয়া নৰসিংহৰ পাত কেইটামান। মধুসোলেং টেঙাৰ লগত আপোনালোকে আগতে পাতত দি খাইছেনে বাৰু কচু জনাবচোন। আৰু এইফালে পাতত দিব নাজানিলে কিন্তু বস্তুখিনি খেলি মেলি হৈ যায় নহয় জানো। মই কিন্তু আজিলৈকে ভালকৈ শিকাই নাই, আজি শিকিছোঁ বাৰু দেই। এয়া মায়ে অকণমান মেৰিয়াই দিলে, হেল্প কৰি দিলে। আৰু এইফালে এতিয়া ধুনীয়াকৈ গাঁঠিকেইটা মাৰি লৈছে, নহ'লে মানে ওলাই লৰ মাৰিব আৰু। তাৰপাছতে অকণমান এনেকৈয়ে ষ্টাইল কৰি আপোনালোকক দেখুৱাই এইফালে মাক দিলোঁ। যিহেতুকে পাতত মানে জুইত দিছোঁ, সেইকাৰণে অকণমান বাহিৰত অকণমান লেতেৰা হৈ আছে। কাৰণ কি এইকেইদিন বৰষুণো, আৰু যিহেতুকে সদায় চাফ চিকুণ কৰা হয় যদিও বৰষুণত অকণমান বেয়াই হৈ থাকে। পানী অকণমান ছটিয়াই লৈছে, কিয় জানেনে? সকলোৱে জানেই চাগে, আৰু এই মাৰিডাল কিয় দিছে সেইটোও জানে চাগে। পানীখিনি ছটিয়াই লৈছে যাতে মানে দপদপকৈ জুইখিনি নজ্বলিবৰ কাৰণে। আৰু এই বাঁহডাল দি লৈছে যাতে জুইখিনি জ্বলি জ্বলি যাতে খহি নপৰক, আৰু ধুনীয়াকৈ যাতে সিজি যায়। সকলো পদ্ধতি কৰি মেলি এয়া এতিয়া আমাৰ পাতত দিয়া কচুথুৰি ৰেডি হৈ গৈছে। আৰু মানুহজনৰ জহতে আজি খালোঁ। আৰু পাতত দিয়া কচুথুৰি যিটো একেবাৰে ভিতৰৰ থুৰিটোতো ইমান খজুৱতি নুঠে কিন্তু দেই, আজিহে খাই গম পাইছোঁ। এইফালে অকণমান তেল দিলোঁ, আৰু অকণমান লগতে পিঁয়াজ দিছোঁ। তাৰপিছতে আমাৰ কচুথুৰি ৰেডি হৈ গ'ল। আপোনালোকে বাৰু এনেকৈ খাই কেনেকুৱা পায়? আমি কিন্তু বৰ টেষ্টি পালোঁ দেই। আজিলৈ বাই বাই।